মানুহক ধাৰ দি দি মোৰ কি অৱস্থা হৈছে দেখিছে। আপোনালোক সকলোকে স্বাগতম জনালো আজিৰ এক মোৰ নতুন এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকৰ ভালেই চাগে। हेलो আৰু সাথে শিখলা সুবি ভাই কোনো বিরাম সারি পুরো বিরাম সারি কোন জিরাইতে টাকা খাওলা হয় জিরাই মানে প্ৰেক্টিচ চলি আছে, অলপ অলপ পাৰিছে। বাকী এতিয়া খাম, আমাৰ নিজৰ খামটো তাৰমানে আমি আমাৰ নিজৰো নহয়, এবছৰৰ কাৰণে লৈছোঁ। সেই খামটো তাৰমানে আমি চাৱনি কৰিবলৈ দিছোঁ, কিন্তু 15 দিন লাগিব বুলি কৈছে। 15 দিনৰ ভিতৰত আমি এনেকৈ একদিন প্ৰেক্টিচ কৰিব লাগিব। কিন্তু অহা বছৰৰ পৰা নিজৰ খাম আহিব আৰু তাকে চেষ্টা কৰি আছোঁ। থেংক ইউ। ৰাইজসকল, দোকান বন্ধ কৰিছোঁ, সন্ধিয়া হৈ গ'ল, কিন্তু মানুহক ধাৰ দি দি মোৰ কি অৱস্থা হৈছে দেখিছে। খালি 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 তথাপিও ধাৰ দি আছো, এতিয়াও ধাৰ লিখি আছো আৰু সেইখিনি হিচাপখিনি শেষ কৰোঁ আৰু তাৰপিছত ঘৰলৈ যাওঁ। দুখৰ মাজতো হাঁহি হাঁহি কামবিলাক কৰিছোঁ। যেতিয়াই পইচা পাম তেতিয়া মাল ভৰাম বুলি ভাবিছোঁ, কিন্তু বৰ্তমান হাতত পইচা নাই, খালী হৈ গৈছে। তেওঁহে জানে। ৰাইজসকল, বৰ্তমান টোপনিয়ে টোপনিয়ে বহি আছো, কাৰণ আজি দুপৰীয়া ভাতটো এনেই 1-2 বজাতে খাব লাগে, কিন্তু মই খাই দিলোঁ প্ৰায় 4টামান বজাত। 6টামান বজাত খালোঁ দুপৰীয়া ভাতটো। এতিয়া আকৌ ৰাতি ভাতটো খাবলৈ ভোকেই লগা নাই। এনে ভাবোঁ দেই, এতিয়া মোবাইলে চবাইলে পাই থাকোঁ যে বোলে ৰাতি সাঁজটো বেলি ডুবাৰ আগতে খাব লাগে। চেষ্টা কৰিলেও নহয়গে। বাকী দোকান চোকান বন্ধ কৰি আহিলোঁ, ঘৰত বহি আছোঁ, টোপনি টোপনি, চকু পূৰা জলজলীয়া হৈ গৈছে। এনেকৈ বহি থাকিলে কথাবিলাক মনত পৰে। একদম এই বিজনেছটো মাথাৰ ওপৰেদি গৈছে। তাৰপিছত এই কিছুমান ধৰক ঘৰৰ সমস্যা, পইচা ইনকামৰ, তো মনৰ দুখ বেদনা চব কিছুমান ওপৰদি যায়। তথাপিও এই মোতকৈ অলপ জানা মানুহৰ লগত কথা পাতি কেনে অলপ নিজকে বুজাবলৈ চেষ্টা কৰোঁ। আপোনালোকে কি কৰে? আপোনালোকে যেতিয়া কথাবিলাক ওপৰেদি যায়, মাথাৰ ওপৰেদি, যেতিয়া বুজি নাপায় কথাবোৰ, তেতিয়া আপোনালোকে কি কৰে? বাকী এয়া হৈ গ'ল বছ। মিলিছে তেওঁ চাই আছে আৰু ওপৰৰ পৰা কি হয় দেখা যায়। কষ্ট কৰি আছো, কষ্টৰ ফল মিঠা হ'ব লাগে, কিন্তু মই ফলটোৰ কথা চিন্তা কৰা নাই। কষ্ট কৰিছোঁ, খালি অকল এটা ছাইডৰ পৰা ইনকামটো আহিছে, বাকী এতিয়া সেইটো ৰাস্তা মৰি গৈছে। মই তাৰমানে একদম গোটেইকেইটা ছাইডৰ পৰা যদি ইনকাম আনিবলৈ চেষ্টা কৰোঁ কিন্তু নাই হয়। তথাপিও আপোনালোকে আশীৰ্বাদ কৰিব, যাতে নিজেও ইনকাম কৰিব পাৰোঁ আৰু 10জনক মই সহায় কৰিব পাৰোঁ। দেখা যায়। আজি ভিডিঅ'টো বেছি লম্বা নকৰোঁ, ইয়াতে সামৰণি মাৰিম। কাইলৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই।